ৰেডিয়েণ্ট গ্ৰুপ অফ ইনষ্টিটিউটছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ও সাংস্কৃতিক অনুষ্ঠান। নগাঁও জিলাৰ গেৰুৱাটী অঞ্চলত অৱস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰেডিয়েণ্ট গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল যোৱা 5 ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। কাৰ্যসূচীসমূহ এনেধৰণৰ: পুৱা পতাকা উত্তোলন, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, পুৱা 9 বজাত বৃক্ষৰোপণ, তাৰ পাছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া মুকলি সভা অনুষ্ঠিত কৰে। অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ নুৰ মহম্মদ, শিক্ষাবিদ শ্বহীদুৰ ৰহমান, ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱা, অধ্যক্ষ সামগ্ৰী মহাবিদ্যালয় আৰু জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ। আজিৰ সভাত সমাজৰ বিভিন্ন শিতানত আগবঢ়োৱা অৱদানৰ বাবে ব্যক্তিসকলক সম্বৰ্ধনা জনায়। আজিৰ সভাখন পৰিচালনা কৰে একাডেমীৰ মুখ্য উপদেষ্টা গোবিন্দ চন্দ্ৰ ডেকা আৰু একাডেমীৰ অধ্যক্ষ মহিবুৰ ৰহমান। সভাৰ পাছত একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। আজি অনুষ্ঠানটো শলাগৰ শৰাই আগবঢ়াই একাডেমী পৰিচালক সঞ্চালক আব্দুল মান্নান ফাৰুকীয়ে। পলমকৈ অহাৰ বাবে সকলোৰে নাম মই যাব হোৱা নাই, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। ৰেডিয়েণ্ট গ্ৰুপ অফ ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক তথা মেনেজমেণ্টৰ বিষয়াসকল, এই বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজ, আইসকল, মহিলাসকল আৰু ছাত্ৰ ছাত্ৰীসকল, জয় জয়তেই মই পুনৰাই নমস্কাৰ জনাইছোঁ, চালাম জনাইছোঁ আৰু মোক এইদৰে মাতি অনাৰ বাবে মই আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানে যে আমি এখন মহাবিদ্যালয় পৰিচালনা কৰি থকাৰ সময়ত বিভিন্ন ধৰণৰ দায় দায়িত্ব থাকে, তাৰ মাজত আহিব লগা হৈছে। গতিকে অকণমান আহোঁতে মোৰ পলম হৈছে, মনটোত অকণ সেইকাৰণে বেয়াও লাগিছে, আপোনালোকে বেয়া নাপাব। কিন্তু সেইদিনাখন যেতিয়া ডেকা ছাৰ দুবাৰ গ'ল, তেখেত এজন অৱসৰপ্ৰাপ্ত শিক্ষক, জীৱনৰ প্ৰায় 30 বছৰ তেখেতে শিক্ষকতাত অভিজ্ঞতা অৰ্জন কৰিছে। ইমান এজন বয়োজ্যেষ্ঠ মানুহ যেতিয়া গ'ল, আমাৰ সমাজৰ পৰম্পৰা আছে যে আমি জ্যেষ্ঠসকলক সদায় সন্মান কৰিব লাগে আৰু কনিষ্ঠসকলক সদায় মৰম কৰিব লাগে। গতিকে তেখেতৰ দৰে এজন জ্যেষ্ঠ ব্যক্তি আমাৰ মহাবিদ্যালয়লৈ দুবাৰকৈ গৈছে, গতিকে তেখেতক সন্মান জনাই আচলতে মই আজি সভাখনলৈ আহিছোঁ। আৰু লগতে আমাৰ পৰিচালন সঞ্চালক আব্দুল মান্নান ফাৰুকী, তেওঁ বয়সত মোতকৈ সৰু হ'ব, কনিষ্ঠ, মোৰ ভাইৰ দৰে ছাত্ৰৰ দৰে ল'ৰা। তেওঁ এটা কাম কৰিছে, তেওঁ দুবাৰ গৈছে। গতিকে মই ভাবোঁ যে যেনেকৈ জ্যেষ্ঠক সন্মান জনাই মই আহিছোঁ, তেনেকৈ মোতকৈ সৰু মোৰ ভাই, মোৰ ছাত্ৰ আব্দুলৰ মৰমতো মই আহিছোঁ। আৰু মোৰ আহি ভাল লাগিছে আপোনালোকৰ পৰিৱেশটো। মই সেইদিনাখন সুধিছিলোঁ, বিদ্যালয়খন নতুন, এইবাৰ 75টা ল'ৰা ছোৱালী তেখেতবিলাকৰ হৈছে, কিন্তু বিদ্যালয়খনৰ প্ৰথম পৰিৱেশটো সোমাই আহি পৰিৱেশটোৱে মই ভাল পাইছোঁ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।